নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি প্ৰতিদিনে এগিলাচ পানী হাতত লৈ দুটা শব্দকৈ পানীগিলাচ খাব পাৰে, তেনে আপোনাৰ হাতলৈ ধনৰ সোঁত বব। এই কথা হয়তো আচৰিত যেন লাগিছে, হয়তো বহুতেই বিশ্বাস নকৰিব পাৰে, কিন্তু ই একেবাৰে সঁচা। কাৰণ পানীয়ে শব্দ আকৰ্ষণ কৰে আৰু সেই শব্দই শৰীৰত ক্ৰিয়া কৰে। আমি আপোনাক যিটো কথা ক'বলৈ গৈ আছোঁ, যিমান টকাৰ অভাৱী ব্যক্তিয়েও যদি প্ৰতিদিনে ৰাতিপুৱা এগিলাচ পানী নিজৰ সন্মুখত ৰাখি দুটা সৰু যাদুকৰী শব্দ উচ্চাৰণ কৰি পানীখিনি পিছত তেওঁ খাই দিব পাৰে, সেই শব্দৰ শক্তিয়ে পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি ভাগ্যৰ পৰিৱৰ্তন আনিব। পানী কেৱল পিয়াহ দূৰ কৰাৰ সামগ্ৰীয়েই নহয়, পানীয়ে জীৱন সলনিও কৰিব পাৰে। এয়া কোনো তান্ত্ৰিকৰ তন্ত্ৰমন্ত্ৰ নহয় বা কোনো যাদু বা ভেলেকি নহয়। মাত্ৰ দুটা শব্দ প্ৰতিদিনে পানীৰ লগত সংযোগ কৰি সেই পানীগিলাচ খোৱাৰ অভ্যাস কৰক, আপোনাৰ জীৱন সলনি হৈ পৰিব। এই কামে আপোনাৰ ভাগ্য সলাই পেলাব। আপোনাৰ ভাগ্যত থকা বাধাসমূহ খুব কম সময়ৰ ভিতৰত দূৰ কৰি আপোনাৰ জীৱনত টকাৰ অভাৱ একেবাৰে নাইকিয়া কৰি পেলাব। সকলোৱেই টকা উপাৰ্জন কৰে যদিও সকলোৰে হাতত ধন টকা পইচা বেছি সময় ৰৈ নাথাকে। বহুতে টকা ঘটি বা উপাৰ্জন কৰি অনাৰ পাছতেই তেওঁলোকৰ বাবে বিভিন্ন সমস্যা আহে আৰু সেই সমস্যাৰ জৰিয়তে সেই ধন তেওঁলোকৰ হাতৰ পৰা ওলাই যায়। বহুতে বহু ধন টকা পইচা উপাৰ্জন কৰিও হাতত ৰাখিব পাৰিলেও ঘৰত সুখ শান্তি নাথাকে। আপুনি হয়তো দেখিছে, কোটি টকা থকাৰ পাছতো বহু মানুহৰ সুখ শান্তি নাথাকে, তেওঁলোকে সুখ শান্তি লাভ কৰিব নোৱাৰে। লক্ষ্মী দেৱীৰ মতে 3খন ঘৰত মাতা লক্ষ্মী কেতিয়াও নাথাকে। ধন টকা পইচা ঘৰলৈ অহাৰ পাছত সেই ধন টকা পইচা যিকোনো প্ৰকাৰে ওলাই যাবই। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, প্ৰতিদিনে ৰাতিপুৱা কোন দুটা শব্দকৈ এগিলাচ পানী খাব পাৰিলে ভাগ্য সলনি হৈ ধন টকা পইচা অহাৰ বাট সকলো মুকলি হৈ পৰে। কেতিয়াও টকাৰ অভাৱত পৰিব লগা নহয়। কোন 3খন ঘৰত কেতিয়াও টকাৰ অভাৱ নুগুচে। টকা অহাৰ পাছত ঘৰত সেই টকা ৰৈ নাথাকে। টকা অহাৰ লগে লগেই সমস্যা বাঢ়ি গৈ টকা পইচা খালী হৈ পৰে ঘৰত। তেওঁলোকে কি উপায় কৰিলে সেই সমস্যা দূৰ হৈ ঘৰত ধন টকা পইচা ৰাখিব পাৰিব? টকা পইচা বহুত থকাৰ পাছতো ঘৰত থকা কি ভুলৰ বাবে ঘৰখনত সুখ শান্তিত ব্যাঘাত আহে? পাৰিবাৰিক সমস্যা বা ৰোগ ব্যাধিৰ সমস্যাই অশান্তি দি দুখ কষ্ট দিয়ে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো ভালকৈ শেষলৈকে চালে টকা পইচাৰ অভাৱেই হওক বা ঘৰত ধন টকা পইচা নোৰোৱাৰ সমস্যাই হওক বা পাৰিবাৰিক অশান্তি, ঘৰুৱা কণ্ডল, মাথো যিকোনো সমস্যাৰ পৰা ৰক্ষা পৰি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে জানো আহক, কোন 3খন ঘৰত কেতিয়াও মা লক্ষ্মীৰ বাস নহয়, কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন দূৰ নহয়। তেওঁলোকৰ বাবে ধন টকা পইচা অহাৰ লগে লগে কিয় ধন টকা পইচা তেওঁলোকৰ হাতৰ পৰা ওলাই যায় আৰু হাত খালী হৈ পৰে? কিছুমান মানুহ আছে, তেওঁলোকে দিনে ৰাতিয়ে পৰিশ্ৰম কৰে, টকাও উপাৰ্জন কৰে, কিন্তু যিমান ধন টকা পইচা ঘৰলৈ আহিলেও দুদিনৰ ভিতৰতেই তেওঁলোকৰ ধন টকা পইচা শেষ হৈ যায়। যেতিয়াই হাতলৈ ধন টকা পইচা আহে তেতিয়াই অসুখ বিসুখ আহে, অপ্ৰয়োজনীয় খৰচৰ পৰিমাণ বাঢ়ি যায়। ফলত ধন টকা পইচা আহিলেও কম সময়ৰ ভিতৰত খৰচ হৈ অৰ্থনৈতিক সমস্যাই ঘৰখনক আগুৰি ধৰে। হিন্দু শাস্ত্ৰমতে মাতা লক্ষ্মীয়ে 3খন ঘৰত প্ৰৱেশ হোৱাৰ পাছতেই আকৌ আঁতৰি যায় সেই ঘৰৰ পৰা। সেয়েহে এই 3খন ঘৰত ধন টকা পইচাৰ অভাৱ কোনোদিনেই নকমে। ঘৰলৈ ধন টকা পইচা ঠিকেই আহে, কিন্তু ঘৰত ৰাখিব নোৱাৰে সেই ধন টকা পইচা। ফলস্বৰূপে ঘৰখনত উপাৰ্জন থকাৰ পাছতো টকাৰ অভাৱ অনাটন নকমে। তেনে বহু ঘৰত যদি এটা সৰু প্ৰতিকাৰ কৰি ৰাখিব পাৰে, তেনে তেওঁলোকৰ সেই ঘৰত ধন টকা পইচা নিশ্চয় ৰৈ থাকিব। তেওঁলোকৰ ঘৰত কেতিয়াও টকাৰ অভাৱ নহয়। যদি সেই প্ৰতিকাৰ কৰিব নোৱাৰে, তেওঁলোকে কোটি টকা ঘটিলেও নিজৰ ঘৰত ধন টকা পইচা ৰাখিব নোৱাৰে। মাতা লক্ষ্মী স্থায়ীভাৱে বাস নহয় সেইখন ঘৰত। মাতা লক্ষ্মী স্থায়ীভাৱে বাস নকৰাৰ প্ৰথম কাৰণ হৈছে, যিখন ঘৰত কাজিয়া পেচাল আৰু অশান্তি চলি থাকে, য'ত সদায় খং ৰাগ অশান্তি থাকে। এনেকুৱা কিছুমান ঘৰ আছে,
য'ত সৰু সৰু কথাতেই কাজিয়া পেচাল হৈ থাকে, ইজনে সিজনৰ প্ৰতি মনত সংভাৱ ৰাখি থাকে, সময় অসময় বিচাৰ নকৰি ঘৰত পুৰুষ মহিলাৰ মাজত কথাৰ কটাকটি হৈ থাকে, হাই হুলস্থুল চলি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া, বাই ভনীৰ মাজত কাজিয়া, মাক দেউতাকৰ লগত কাজিয়া, মহিলাক অসন্মান, এনেকুৱা ঘৰত শান্তি একেবাৰে নাথাকে। শাস্ত্ৰত উল্লেখ থকা অনুসৰি য'ত অশান্তি থাকে তাত দেৱী দেৱতাৰ শক্তিৰ প্ৰভাৱ একেবাৰে কমি থাকে, যাৰ ফলত সেইখন ঘৰত লক্ষ্মী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয় আৰু ধন টকা পইচাৰ অভাৱ হয়। সেইখন ঘৰত বিশেষকৈ ধনৰ দেৱী মাতা লক্ষ্মীক শান্তি লাগে। মাতা লক্ষ্মী হৈছে শান্তিপ্ৰিয়। য'ত শান্তি, ভালপোৱা, সন্মান, ঐক্য থাকে তাত মাতা লক্ষ্মীৰ বাসৰ উপযোগী হৈ থাকে। কিন্তু যিখন ঘৰত প্ৰতিদিনেই খংৰাগ, গালি গালাজ আৰু কাজিয়া পেচাল হৈ থাকে, সেইখন ঘৰত লক্ষ্মীৰ আগমন হ'লেও প্ৰস্থানো লগে লগেই হয়। সেইখন ঘৰত ইতিবাচক শক্তি লুপ্ত পায়। ফলস্বৰূপে ধন টকা পইচা অহাৰ পাছত সেই ঘৰত যিকোনো প্ৰকাৰে ধন টকা পইচা বাহিৰ হৈ যাবই। সেই ধনে কেতিয়াও সুখ দিব নোৱাৰে। সেইকাৰণেই বহুতৰ ঘৰত দেখা যায় যে ধন টকা পইচা ঘৰলৈ আহিলেই ঘৰত সুখ শান্তি নাথাকে। তেওঁলোকৰ ঘৰত ধন টকা পইচা অহাৰ লগে লগেই কিবা অসুখ বিসুখ বা ডাঙৰ সমস্যা হৈ সেই ঘৰৰ পৰা ধন টকা পইচা ওলাই যায়। সেয়েহে ঘৰত কেতিয়াও কাজিয়া পেচাল বা অশান্তি কৰি থাকিব নালাগে। ঘৰত সদায় সূক্ষ্ম পৰিৱেশ সৃষ্টি কৰি ঘৰৰ সদস্যসকল মিলা প্ৰীতিৰে থাকিব পাৰিলে লক্ষ্মী দেৱীৰ বিশেষ কৃপাত ধন টকা পইচা সেইখন ঘৰলৈ আহে বুলি বিশ্বাস কৰা হয়। লক্ষ্মী দেৱী বাসৰ দ্বিতীয়খন অনুপযোগী ঘৰ হৈছে পবিত্ৰতাবিহীন। যিখন ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ হয়, ঘৰৰ ব্যক্তিসকলৰ মাজত কুটিলতাৰ ভাৱ থাকে, এজনে আনজনৰ উন্নতিত হিংসাৰ ভাৱ ৰাখে, ঘৰত যি বস্তু বাহিনী থাকে সেই বস্তু বাহিনীবোৰ বিশৃংখল হৈ পৰি থাকে, খাদ্য গ্ৰহণৰ প্ৰক্ৰিয়াৰ সময়মতে নহয়, সময় অসময় নাচাই খাদ্য ৰন্ধা হয় বা খোৱা হয়, তেনে ঘৰত ধনৰ অভাৱ খুব সোনকালে দেখা দিয়ে। সেইবাবে আগৰ দিনৰ মানুহে সময় অনুসৰি ৰন্ধা বঢ়া কৰিছিল আৰু সময় অনুসৰি খাদ্য গ্ৰহণ কৰিছিল। ৰাতিপুৱা ঘৰ ঝাৰু দিছিল, ঘৰত পানী ছটিয়াইছিল, পুৱা গধূলি ধূপ বন্তি জ্বলাই শান্তি কামনা কৰিছিল। যদি ঘৰত চাফ চিকুণতা নাথাকে, মলিয়ন বস্ত্ৰ পৰিধান কৰে, পুৱা বহু দেৰিলৈকে বিচনা বা ঘৰৰ বস্তু বাহনীবোৰ পৰিপাতি নকৰে, সময় অসময় নাচাই খাদ্য বস্তু ৰান্ধি খায়, তেনে ঘৰত অভাৱ অনাটন থকাটো অসম্ভৱ নহয়। বহু মানুহে এই নিয়মবোৰ পৰম্পৰা নীতি নিয়ম বুলি আওকাণ কৰি থাকে। এইবোৰ কেৱল পৰম্পৰাই নহয়, এইবোৰ গভীৰ আধ্যাত্মিক অৰ্থ থকা নীতি নিয়ম। যেতিয়া ঘৰখনৰ পৰিস্থিতি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, ঘৰৰ সদস্যসকলৰ মন প্ৰফুল্লিত হৈ থাকে, তেতিয়া ঘৰত এক ইতিবাচক শক্তিয়ে ঘৰখন সুৰক্ষিত কৰি ৰাখে। আপোনাৰ ঘৰত যদি ধন টকা পইচাৰ অভাৱ অনাটন বাৰে বাৰে আহি থাকে, ঘৰলৈ ধন টকা পইচা অহাৰ পাছত বেছি সময় ঘৰত ৰৈ নাথাকে বা আপোনাৰ হাত খালী হৈ পৰে, আপুনি যদি এনেকুৱাবোৰ সমস্যা আপুনি লক্ষ্য কৰিব পাৰিছে, তেনে নিয়ম নীতি বজাই ৰাখক। ধন টকা পইচা ঘৰত থকাৰ লগতে সুখ শান্তিয়ে বিৰাজ কৰিব আপোনাৰ ঘৰত। বিশেষকৈ আপোনাৰ ঘৰৰ ৰান্ধনী ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। ৰান্ধনী ঘৰখনত সদায় নিজে চকু দিব লাগে। ৰান্ধনী ঘৰ কেতিয়াও অপৰিষ্কাৰ কৰি ৰাখিব নালাগে বা নিয়ম নীতি ৰান্ধনী ঘৰত ভংগ কৰিব নালাগে। নিয়ম নীতি ভংগ কৰি যিকোনো মুহূৰ্তত ৰান্ধনী ঘৰত খাদ্য বস্তু ৰান্ধিব নালাগে বা ৰান্ধনী ঘৰত যিকোনো মুহূৰ্ততেই ইচ্ছা অনুযায়ী খাদ্য বস্তু গ্ৰহণ কৰিব নালাগে। মাতা লক্ষ্মী বাস নকৰাৰ তৃতীয়খন ঘৰ হৈছে য'ত মিছা আৰু অন্যায় থাকে। যিখন ঘৰত অন্যায় আৰু মিছা থাকে, যিখন ঘৰলৈ অন্যায় আৰু মিছা ঠগবাজিৰ জৰিয়তে ঘৰলৈ ধন টকা পইচা উপাৰ্জন কৰি অনা হয়, আনৰ ক্ষতি কৰি নিজৰ লাভ আদায় কৰে, তেনে ঘৰত ধন টকা পইচাই কেতিয়াও সুখ দিব নোৱাৰে। আপুনি হয়তো দেখিছে এনে মানুহৰ ঘৰ খুব সোনকালে চহকী হৈ পৰে আৰু খুব সোনকালেই দৰিদ্ৰতাৰ গৰাহত পৰিবলগীয়া হয়। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে যে অন্যায়েৰে আহৰণ কৰা ধন কেতিয়াও টিকি নাথাকে। প্ৰথমে হয়তো উন্নতি আহিব, কিন্তু পাছত লাহে লাহে সেই ধন টকা পইচা ঘৰ এৰি পলাব। এনে টকাই কেতিয়াও ঘৰলৈ সুখ আনিব নোৱাৰে। এনে ধন টকা পইচাই কেতিয়াবা ঘৰলৈ মহা বিপদ মাতি আনি সৰ্বশান্ত কৰাৰো উদাহৰণ নথকা নহয়। কাৰণ মাতা লক্ষ্মীয়ে সেইসকলকহে বিশ্বাস দিয়ে যিসকলৰ চৰিত্ৰ সৎ আৰু সঁচা পৰিশ্ৰমেৰে ধন টকা পইচা উপাৰ্জন কৰে। মা লক্ষ্মী কেৱল ধনৰ দেৱীয়েই নহয়, মা লক্ষ্মী হৈছে সুখ শান্তি আৰু সৌভাগ্যৰ গৰাকী। যদি মানুহে সৎ পথত থাকি ধন ঘটে, নিজে সৎ পথত থাকে, পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখে, অন্যায় অধৰ্ম নকৰে,
তেনে সেইখন ঘৰত সুখ সমৃদ্ধি লাহে লাহে নিজে নিজে আহিব। সেই ঘৰত সুখ সমৃদ্ধি অহাৰ উপৰিও সেই ঘৰত ধন টকা পইচাৰ অভাৱ কেতিয়াও নহয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ৰাতিপুৱা এগিলাচ পানী লৈ কোন দুটা শব্দ কৈ প্ৰতিদিনে ৰাতিপুৱা সেই পানী খাব পাৰিলে ভাগ্যৰ পৰিৱৰ্তন আহি জীৱনত টকাৰ অভাৱ কেতিয়াও নহয়। এই উপায় প্ৰতিদিনে কৰাৰ ফলত আপোনাৰ জীৱনত ভাগ্যৰ পৰিৱৰ্তন হ'ব, কিন্তু একেদিনাই বহু টকা পাই আপুনি ধনী হ'ব নোৱাৰে। বহুতেই ভাবে কোনো এটা উপায় বা প্ৰয়োগ কৰাৰ পাছত তেওঁ জীৱনত একেদিনাই ধন টকা পইচা আহি ধনী হৈ পৰাৰ সুযোগ আহিব লাগে। এনে কথা ভাবি যদি আপুনি এই প্ৰয়োগ কৰে তেনে আপুনি উপায় নকৰাই ভাল, কাৰণ একেদিনাই ধন টকা পইচা আপুনি পাই কেতিয়াও সুখী হ'ব নোৱাৰে। এই প্ৰয়োগৰ ফলত এটা দিনৰ ভিতৰতে আপোনাৰ হাতত ধন টকা পইচা নাহে। এই প্ৰয়োগ যেতিয়া আপুনি প্ৰতিদিনে ৰাতিপুৱা কৰিবলৈ আৰম্ভ কৰিব তেতিয়া প্ৰথমে আপোনাৰ ভাগ্য মুকলি হ'ব আৰু তাৰ পাছত সুযোগ আহিব। শেষত লাহে লাহে ধন টকা পইচা আপোনাৰ হাতলৈ আহি আপোনাৰ অভাৱবোৰ পূৰণ হ'ব আৰু আপুনি সুখী হৈ পৰিব। যদি আপুনি ভাবে আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা অশান্তি আঁতৰি লাহে লাহে জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰক, সৰ্বপ্ৰকাৰে আপোনাৰ ভাগ্যই সহায় কৰক আপোনাক, তেতিয়া আপুনি আপোনাৰ মুখখন শান্ত কৰিবলৈ চেষ্টা কৰিব। ভুল বাক্য ভুল বচন মুখৰ পৰা ওলাবলৈ কেতিয়াও নিদিব। যি মানুহে হোৱাই নোহোৱাই মুখেৰে ভুল কথা বা ভুল বাক্য কৈ থাকে, গৰ্ব অহংকাৰ কৰে, তেনে মানুহে এই যাদুকৰী উপায় কৰাৰ পাছতো কিন্তু সুফল লাভ কৰিব নোৱাৰে। এই প্ৰয়োগ আপুনি প্ৰতিদিনে ৰাতিপুৱা কৰিব লাগিব। প্ৰতিদিনে খুব সোনকালে উঠিব, উঠি মুখ হাত ধুই পোকমোৱাকৈ এগিলাচ পানী লৈ থিয় হ'ব। পাৰিলে সেই গিলাচটো ধাতুৰ ল'ব, তামৰ বা পিতলৰ ল'ব। পানীৰ গিলাচটো সন্মুখত ৰাখি আপুনি ক'ব, মোৰ দ্বাৰা সৰ্বশান্তি কামনা কৰোঁ, মোৰ জীৱনত টকাৰ জোৱাৰ আহি আছে, মোলৈ অহা টকাৰে মই জগত কল্যাণ কৰিম। এই পানীয়ে মোৰ ভাগ্য পৰিৱৰ্তন কৰি টকাৰ ক্ষেত্ৰত থকা সকলো বাট মোকলাই দিব আৰু মোৰ সুখ শান্তি হ'ব। মই সদায় সুখী হৈ থাকিম, মোৰ সুখে সকলোকে সুখী কৰিব। এনেকৈ কৈ আপুনি সৎ চিন্তা কৰি পানীখিনি পোকমোৱাকৈ খাই দিব। এয়া কোনো যাদু নহয়, এয়া এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে শব্দৰ সৈতে পানীৰ সংযোগ হৈ সেই পানীয়ে আপোনাৰ শিৰাই শিৰাই প্ৰৱেশ কৰি শান্তি কামনা কৰিব আৰু এক উৰ্জাৰ সৃষ্টি হ'ব। সেই উৰ্জাই আপোনাৰ আশা বাস্তৱ কৰাত সুযোগ দিব। এই প্ৰয়োগ কৰা 100% মানুহেই তেওঁলোকে নিজৰ আশা সঁচা কৰি শক্তিশালী হৈ সুখী হ'ব পাৰিছে। যদি আপুনিও কৰিব পাৰে 100%ই সফলতা লাভ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই প্ৰয়োগ কৰক, আপুনি সুখী আৰু ক্ষমতাশালী হৈ সুখ শান্তি লাভ কৰিব পাৰিব। এয়া কোনো ভুল তথ্য নহয়, এয়া সম্পূৰ্ণ প্ৰমাণিত প্ৰয়োগ। কিন্তু কেইদিনমান কৰিয়েই আপুনি সুফল নাপাব পাৰে। এক দীঘলীয়া চেষ্টা কৰক, সুন্দৰ ফলাফল লাভ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।